বৰ্তমান দেখা গৈছে এতিয়া ৰাজ্যত মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক এতিয়া কুঙা কৰিছে। শেহতীয়াকৈ আজিৰ পৰা পুনৰ 29 টকাকৈ বৃদ্ধি হ'ল ঘৰুৱা চিলিণ্ডাৰৰ দাম, আৰু যাৰ ফলত এতিয়া যিসকল গৃহিণী আছিল গৃহিণীসকল এতিয়া সমস্যাত পৰিছে। আনহাতে চিলিণ্ডাৰ পাবলৈও নাইকিয়া হৈছে, ক'লা বজাৰত বিক্ৰী হৈছে চিলিণ্ডাৰ। আৰু এই মুহূৰ্তত মই তিতাবৰত উপস্থিত আছোঁ, আৰু তিতাবৰৰ যি সাধাৰণ ৰাইজ আছে সেই ৰাইজৰ সৈতে কিছু কথা পাতিম। মূল্যবৃদ্ধিয়ে আচলতে কেনেধৰণে প্ৰভাৱিত কৰিছে সাধাৰণ ৰাইজক। মূল্য বৃদ্ধি হৈছে, সকলো বস্তুৰে মূল্য বৃদ্ধি হৈছে, তাৰ মাজতে শেহতীয়াকৈ আজি 29 টকাকৈ ঘৰুৱা চিলিণ্ডাৰৰ দাম বাঢ়িল, কি ক'ব? হয় চাওক, অত্যাৱশ্যকীয় মূল্য বৃদ্ধিৰ কাৰণে তাৰমানে যথেষ্টখিনি সৰ্বসাধাৰণ ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। সকলোৱে সেইটো জানে, যিহেতু আমি দেখিবলৈ পাইছোঁ যে অত্যাৱশ্যকীয় ৰন্ধন গেছৰ মূল্যই আমাৰ সৰ্বসাধাৰণ ৰাইজক লগতে গৃহিণীসকলক যথেষ্ট ধৰণে অসুবিধাত পেলাইছে, যাৰ ফলত তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন জেগাত ক'লা বজাৰতো তেনেধৰণৰ চিলিণ্ডাৰ বিক্ৰী হৈছে বুলি আমি অনুমান আমি দেখিছোঁ। যি চিলিণ্ডাৰ আগতে 700 বা 800 টকাত বিক্ৰী হৈছিলে, সেই চিলিণ্ডাৰ আজি গৈ তাৰমানে ক'লা বজাৰত 1500-1600 বা 2000 টকাতো বিক্ৰী হোৱা দেখা পাইছোঁ। প্ৰকৃততে এই ধৰণৰ যিখিনি মূল্য বৃদ্ধি, এইখিনিৰ কাৰণে আমি চৰকাৰখনক আহ্বান জনাইছোঁ, এইখিনি নিয়ন্ত্ৰণ কৰিব লাগে আৰু সৰ্বসাধাৰণ ৰাইজৰ উপকৃত হোৱাকৈ ৰন্ধন গেছৰ যি মূল্য, সেই মূল্য বৃদ্ধি খুব সোনকালে অন্ততঃ ৰাইজৰ অসুবিধা নোহোৱাকৈ যাতে সৰ্বসাধাৰণ ৰাইজে সুন্দৰভাৱে আগৰ নিচিনাকৈ যিধৰণে মূল্য বৃদ্ধি নোহোৱাকৈ যিধৰণে পাই আছিলে তেনেধৰণে যোগান ধৰাত চৰকাৰখনেও পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি আমি আশা কৰিছোঁ আৰু আহ্বান জনাইছোঁ চৰকাৰখনক খুব সোনকালে এই নিয়ন্ত্ৰণ কৰিব বুলি আশা কৰিছোঁ। ক'লা বজাৰতো যিহেতু বিক্ৰী হৈছে, যথেষ্ট মূল্যত বিক্ৰী হৈছে। কোনোবাটো চিলিণ্ডাৰ যদি 1600, কোনোবাটো আকৌ 2025লৈকে ক'লা বজাৰত তিতাবৰতে বিক্ৰী হৈছে, যাৰ ফলত সাধাৰণ ৰাইজ এতিয়া জুৰুলা হৈ পৰিছে। চৰকাৰক আহ্বান জনাইছে এই চিলিণ্ডাৰৰ প্ৰতি চৰকাৰে যিটো ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে সাধাৰণ ৰাইজ উপকৃত হ'ব পাৰে, এসাঁজ ভাত যাতে গেছত ৰান্ধি খাব পাৰে, তাৰ বাবেই আহ্বান জনাইছে সাধাৰণ ৰাইজে। আৰু আছে লোক, আমি কথা পাতিম। একেবাৰে চমুকে, যিহেতু চিলিণ্ডাৰৰ দামেই নহয় সকলো বস্তুৰে দাম বাঢ়িছে, ক'লা বজাৰতো বিক্ৰী হৈছে চিলিণ্ডাৰ, কি ক'ব? হয়, আজি যিটো মানে ৰন্ধন গেছৰ মানে মূল্য বৃদ্ধি হৈছে, তাক আমি যিহেতু প্ৰত্যক্ষ কৰিছোঁ। ক'লা বজাৰত আজি প্ৰায় মানে তেনেকৈ ৰন্ধন গেছ বিক্ৰী হৈ আছে, আৰু যিহে মূল্য বৃদ্ধি হৈছে আমাৰ জনসাধাৰণক মানে চৰকাৰখনে মাধম মাৰ দিয়া যেন হৈছে। আচলতে আমি সেইখিনি উপলব্ধি কৰা নাছিলোঁ, যিহেতু আমি চৰকাৰখনে এটাই আমি বিচাৰিছিলোঁ, যিহেতু চৰকাৰখনে গঠন হোৱাৰ পিছত আমাৰ যেনেধৰণে মানে সামগ্ৰী, সেই সামগ্ৰীখিনি দাম অলপ কমিব বুলি, কিন্তু আমি দেখি পাইছোঁ যে ৰন্ধন গেছৰ যিহে মূল্য বৃদ্ধি হৈছে, আচলতে আজি মানে আপুনি ৰন্ধন গেছ এখন যদি বজাৰত কিনিবলৈ যায় প্ৰায় আপুনি 1800-1600 টকা। তো সেয়েহে আমি এই মানে মূল্য বৃদ্ধি যি আৰু ক'লা বজাৰ চলি আছে ৰন্ধন গেছৰ, সেইখিনি চৰকাৰৰ ওপৰত আমি এক দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ, যিহেতু তেওঁলোকে এইখিনিত গুৰুত্ব প্ৰদান কৰাটো জৰুৰী বুলি আমি ভাবোঁ। আৰু আমি আহ্বান জনাইছোঁ চৰকাৰক এইখিনিতে তেওঁলোকে গুৰুত্ব প্ৰদান কৰে বুলি আমি সেইটোৱে আহ্বান জনাইছোঁ। হয়, গুৰুত্ব প্ৰদান কৰিবলৈ চৰকাৰখনক আহ্বান জনাইছে। আজিয়ে নহয়, প্ৰতিদিনেই আচলতে মূল্য বৃদ্ধি হৈছে, গেছৰে হওক বা তেলৰে হওক, প্ৰতিদিনে মূল্য বৃদ্ধি হৈছে। আৰু মূল্য বৃদ্ধিৰ ফলত সাধাৰণ যিসকল খাটি খোৱা ৰাইজ আছে সেই ৰাইজসকল কিন্তু বিপদত পৰিছে। পুনৰবাৰ এইসকল ৰাইজে আহ্বান জনাইছে যে চিলিণ্ডাৰৰ মূল্য বৃদ্ধি, তেলৰ মূল্য বৃদ্ধি কিছু পৰিমাণে হ'লেও ৰোধ কৰক, ৰোধ কৰি ৰাইজক জীয়াই থাকিবলৈ এটা সুবিধা প্ৰদান কৰক, তাৰে আহ্বান জনাইছে এইসকল সাধাৰণ ৰাইজে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।